পৰম শ্ৰদ্ধাৰ ধৰ্মপান ৰাইজ, যোৱাকালি মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ আৰু তাত মই কৈছিলোঁ যে ভাগৱত মহাশাস্ত্ৰ কাহিনী আকাৰে বা গদ্য আকাৰে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। সেই কথা ৰাখি মই আপোনালোকৰ মাজলৈ এইটো মোৰ দ্বিতীয় ভিডিঅ' ভাগৱতৰ কথাৰে। গতিকে ভাগৱতৰ মাজলৈ আগবাঢ়ি যাওঁ আহকচোন। ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। মংগলাচৰণ আৰু ঋষি প্ৰশ্ন পদ আকাৰে আছে। গতিকে পদৰ প্ৰথম 4 শাৰী মই আপোনালোকক পাঠ কৰি দিছোঁ। তাৰ পিছৰখিনি মই কাহিনী আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। হে ভকত বৈষ্ণৱসকল, এতিয়া মই কথা আকাৰে ক'বলৈ বিচাৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতৰ পৰা ব্ৰজবুলি ভাষাত ভাগৱতৰ মংগলাচৰণ কৃষ্ণ কৃপাময় মহেশ্বৰ বুলি জয় জয়কাৰ কৰি কৈছে, হে প্ৰভু, তোমাৰ আজ্ঞা স্বয়ং ব্ৰহ্মা আৰু দেৱাদিদেৱ হৰে পালন কৰে। তোমাৰ মৎস্যকুৰ্ম নৰসিংহ আদি অৱতাৰ আংশিক অৱতাৰহে। সেয়ে পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণক মোৰ কোটি কোটি নমস্কাৰ। হে প্ৰভু, মধু মূৰ আদি অসুৰক নিৰ্যান কৰোঁতা তুমি মহাহৰি, তোমাক বাৰে বাৰে প্ৰণাম জনাওঁ। তোমাৰ নাম ল'লে, তোমাক ভকতি কৰিলে অতি নিজজনো উত্তম হ'ব পাৰে। তোমাৰ নামে সমস্ত জগতকে উদ্ধাৰ কৰিব পাৰে। সেয়েহে শ্ৰীকৃষ্ণৰ সহস্ৰবাৰ প্ৰণাম জনাওঁ। প্ৰভু ভগৱন্ত ভকতৰ বাবে ঐশ্বৰ্য বিভূতি, হৰিক স্মৰণ কৰিলেই সিদ্ধি লাভ হয়। ইয়াতে মহাপুৰুষজনাই কৈছে যে পৰীক্ষিত ৰজাই কেনেদৰে মোক্ষ লাভ কৰিছিল সেই কথা কৃষ্ণৰ চৰণ চিন্তা কৰি 12টা খণ্ডত প্ৰকাশ কৰিব বিচাৰিছে। ভাগৱত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত মহাৰাজ পৰীক্ষিতৰ আগত মহামুনীন্দ্ৰ মহন্ত অৰ্থাৎ শুকমুনি ব্যাখ্যা কৰিছিল আৰু মহাপুৰুষ শংকৰদেৱে চমু কৰি সাৰ ভাগ উলিয়াই আনি পয়াৰ আকাৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰিছোঁ বুলি শাস্ত্ৰত উল্লেখ কৰিছে। মহাপুণ্যস্থান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত বেদত পাৰ্গত 28,000 ঋষিয়ে সসন্মানেৰে সূতক আচাৰ্য আসনত বহুৱাই শৌনক প্ৰমুখে ঋষিসকলে ভাগৱতৰ অমৃত পান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি ক'লে, হে মহামানী সূত মহাশয়, পৰম পাতকী কলিযুগ আৰম্ভ হৈ গ'ল বুলি আমি জানিব পাৰিছোঁ। আমি ঋষিসকলে হেজাৰ বছৰ যাগ যজ্ঞ কৰি হোমৰ ধোঁৱাত শৰীৰবিলাক ধোঁৱা বৰণীয়া কৰি পেলালোঁ। হে মহাশয়, যাগ যজ্ঞ কাৰ্যত আমাৰ বিশ্বাস হেৰাই গৈছে। আমি মিছাতে অৰ্থ আৰু সময় নষ্ট কৰিলোঁ। সম্প্ৰতি তুমি আমাৰ হিত চিন্তা কৰি শ্ৰীকৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰোৱা। শ্ৰীকৃষ্ণ পৰম ঈশ্বৰ পুৰুষ, তেওঁৱেই নাৰায়ণ। তেওঁক শ্ৰৱণ কীৰ্তন কৰিলেই মহাভক্তি অৰ্জন হয়। আমি এই কথাটোকে নাজানি
যাগ যজ্ঞ পূজা আদি কৰি মৰিছোঁ। হে সূত মহাশয়, দয়া কৰি জীৱতৰণৰ কাৰণে আমাক শ্ৰীকৃষ্ণৰ কথা শুনোৱা। সূতক প্ৰশংসা কৰি শৌনক মুনিয়ে আৰু ক'লে, আমাৰ ভাগ্য ভাল আছিল বাবেই তোমাৰ দৰে এজন মহন্তক লগ পোৱাৰ সৌভাগ্য হ'ল। যিমানেই স্বৰ্গসুখ নাপাওক কিয় মোক্ষ গতি পোৱাটোৱেই মূল লক্ষ্য। কিন্তু ভকতৰ সংগত থাকি ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰাটো কাৰোৰে সৈতে তুলনা নহয়। ভকতৰ সৈতে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কৰা অতুলনীয়। আকাশেদি সূৰ্য দেৱতাই বায়ুবেগে ৰথ চলাই যোৱাৰ লগে লগে জগতকে ধৰি সকলো জীৱৰ আয়ুস হৰণ কৰি লৈ যায়। ইয়াৰ মাজতে যিজনে ঈশ্বৰৰ নাম ল'লে সেইকণ সময়হে মূল্যৱান সময়, বাকীবোৰ বৃথা অৰ্থাৎ মূল্যহীন। কৃষ্ণৰ চৰণত মন অৰ্পণ কৰি কিবা কৰ্ম কৰিলেও কিবা ভুল হ'ল নেকি বুলি মনত সন্দেহ হয়। গতিকে হে সূত মহাশয়, আমাক শ্ৰীকৃষ্ণৰ চৰিত্ৰ অমৃত পান কৰাওক, যাতে শ্ৰৱণ কৰা মাত্ৰকে মোক্ষ প্ৰাপ্তিৰ কাৰণে আমি সাফল্যমণ্ডিত বা সাফল্য অৰ্জন কৰিব পাৰোঁ। যাগ যোগ যজ্ঞ কৰি আমি বহুত বছৰ বহুত দুখ পালোঁ, অবাবত সময় নষ্ট কৰিলোঁ। এতিয়া আমাক ভাগৱত শাস্ত্ৰৰ কথা কওক। কৃষ্ণৰ কথা অমৃততকৈও স্বাদযুক্ত। হে সূত মহাশয়, আমাক সুখ পৰীক্ষিতৰ সংবাদখিনি শুনাওকচোন। প্ৰথমখিনিত ইয়াৰ কথাই পদ আকাৰে লিখা আছিল, নিদিবা। এইখিনিতে মংগলাচৰণ আৰু ঋষি প্ৰশ্ন এইখিনি কথা শেষ হৈছে। হে ভক্তপ্ৰাণ ৰাইজ, আপোনালোকলৈ মই ভাগৱতৰ কথা আগবঢ়াই দিছোঁ। ইয়াত হয়তো য'ত বহুতো দুখ হ'ব পাৰে, গতিকে সৰ্বদুখ মৰিখন কৰিব। আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা উপকৃত হয় তেন্তে মই কৃতাৰ্থ মানিম। কোটি কোটি ঘূৰাই অপৰাধনীতে কৰোঁ আমি দুৰাশয়। হে হৰি মোক দাসহে নমানি ক্ষমিয়োক কৃপাময়। ৰাম ক্ষমিয়োক কৃপাময়। হে প্ৰভু, আপোনাৰ গুণানুকীৰ্তন কৰোঁতে আসনে বসনে বাক্যে বচনে আৰু এই ভিডিঅ' কৰি সমাজৰ মাজলৈ আগবঢ়াই দিওঁতে যদি কিবা অপৰাধ হৈছে, সৰ্ব অপৰাধ মৰিখন কৰি প্ৰভু দৈৱকী নন্দন দেৱ নিজ গুণে সন্তুষ্ট হ'ব লাগে। আৰু যিসকলে এই ভিডিঅ'টো চাব তেখেতৰ সকলৰ প্ৰতিও আপুনি কৃপাধন্য হ'ব লাগে, এইখিনি প্ৰাৰ্থনা। কৃষ্ণ হৰি, অ ৰাম কৃষ্ণ কৃষ্ণ।